ধুবুৰীত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ধুবুৰীত শেহতীয়া আইন শৃংখলা পৰ্যালোচনা সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ। সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত যোৱাকালি টেট পৰীক্ষাত 2.25 নম্বৰ লাভ কৰি বাছনি হোৱা প্ৰাৰ্থীৰ বিষয়ে প্ৰশ্ন কৰাত সেই বিষয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে কিবা নিয়ম আছে তেওঁ নাজানে বুলি কয়। লগতে মন্ত্ৰীগৰাকীয়ে জনায় যে ধুবুৰীত বৰ্তমান পৰিস্থিতি শান্ত। গো মাংস কাণ্ডৰ মূল কাণ্ডাৰী মিণ্টু আলীক চিনাক্ত। বৰ্তমান পলাতক অৱস্থাত আছে মিণ্টু আলী। মিণ্টু আলীৰ মোবাইল ফোন আৰক্ষীয়ে লাভ কৰিছে। মিণ্টুক আত্মসমৰ্পণ কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। গো মাংস বিতৰ্কৰ সময়ত 151গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ। ধুবুৰীত শীঘ্ৰেই দিয়া হ'ব সেনা চাউনি। মাটি সম্পত্তিলৈ ধুবুৰীত বহু খেলিমেলি আছে। আদানী গ্ৰুপক ভূমি প্ৰদান সম্পৰ্কে গুৰুত্বপূৰ্ণ মন্তব্য। 3 ঠাইত ভূমি আছে। পৰ্বতজোৰাত আদানী গ্ৰুপৰ ভূমি আবণ্টন দিয়াৰ প্ৰতিবাদ সম্পৰ্কে মন্তব্য কৰি কয়, প্ৰতিবাদ কৰিছে ঠিক আছে, কিন্তু কাৰেণ্ট লাগিবনে নাই। পুনৰ গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ সম্পৰ্কে 10 ছেপ্টেম্বৰত ঘোষণা কৰিব। মোৰ বেয়া দিন আহক বুলি বহু লোকে 25 বছৰৰ পৰা চেষ্টা কৰি আছে। হাছিলা বিলত উচ্ছেদিত লোকে মোৰ লগত চেলফি তুলিছে। ধুবুৰীত বহু হোটেলত গোমাংস বিক্ৰী হয়। দোকানীসকলে নিজে নিজে বন্ধ কৰিব লাগে, নহ'লে আৰক্ষী যাব। ধুবুৰীত ভৱিষ্যতে কুৰবানী বন্ধ হ'ব। এইবাৰ ধুবুৰীত 1460টা গৰু আহিছে চুবুৰীয়া ৰাজ্যৰ পৰা। পশুপালন বিভাগৰ বিষয়ে কৰ্মচাৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হ'ব। ধুবুৰীত ইতিহাস প্ৰসিদ্ধ গুৰুদ্বাৰো আছে। 5 কিলোমিটাৰ ভিতৰত কোনেও গো মাংস খাব নোৱাৰে। অহাবাৰ ঈদৰ পূৰ্বে আহি মই ধুবুৰীত থাকিম। যিসকল লোকে প্ৰকৃত ইছলামক বিশ্বাস কৰে তেওঁলোকে হিন্দু অঞ্চলত গৰু কুৰবানী নিদিয়ে। যদি ৰকিবুল হুছেইনে প্ৰকৃত নেতা আছিল তেন্তে চৰকাৰক চেলেঞ্জ কৰিব নালাগিছিল। নবীন বাংলা সম্পৰ্কে তদন্ত চলি আছে। আমি সোনকালে ফল লাভ কৰিম। অসমত কেইবাটাও জেহাদী সংগঠন এক্টিভ আছে। বহু স্নেপাৰ চেল আছে। ধৰা নপৰালৈকে ক'ব নোৱাৰি কিমান আছে। আপত্তি নাই, তাতকৈ আৰু কিমান লাগিব ৰাইজৰ আশীৰ্বাদ। ধুবুৰীৰ ৰাইজক এটাই মোৰ মেছেজ যে চৰকাৰ আপোনালোকৰ লগত আছে, কিন্তু সকলোৱে নিয়ম নীতি আইন কানুন মানি চলক। এতিয়া যেনেকৈ ধুবুৰী টাউনত বহুত হোটেলত গৰু মাংস বিক্ৰী হয়, আইনে এলাউ নকৰে। ধুবুৰী গুৰুদ্বাৰা আছে, উইদিন 5 কিলোমিটাৰ মন্দিৰ আছে, উইদিন 5 কিলোমিটাৰ গৰু মাংস মানুহে খাব নোৱাৰে। চ' এতিয়া আমি বিচাৰিম যে দোকানীসকলে নিজে বিক্ৰী কৰা বন্ধ কৰক, নহ'লে আকৌ পুলিচ যাব লাগিব। সেইকাৰণে ৰাইজে সহযোগিতা কৰিলে পুলিচ বা মুখ্যমন্ত্ৰীৰ ইমান দৰকাৰ নাই। ৰাইজে খালি আইন শৃংখলাটো মানি চলিব লাগে। এতিয়া ধুবুৰীতো ভৱিষ্যতেতো কুৰবানী কৰাটো বন্ধে। গৰু ইয়াতে 5 কিলোমিটাৰত খাবও নোৱাৰিব, কাৰণ সেইটো বিধানসভাৰ আইন, মই বনোৱা আইন নহয়। কিন্তু এইবাৰ আইন ভংগ কৰি 1460টা গৰু ধুবুৰী টাউনত লৈ আহিছে। তো আমাৰ ভেটেনাৰী মানুহে পাৰ্মিশ্যনো দিছে 2-এটা, সিহঁতৰ ওপৰতো একশ্যন ল'ব লাগিব এতিয়া। কাৰণ কিয় লোৱা নহ'ব? আইনে কৈছে যে উইদিন 5 কিলোমিটাৰ, আৰু ধুবুৰী গুৰুদ্বাৰা বহুত ডাঙৰ গুৰুদ্বাৰা। উইদিন দ্য 5 কিলোমিটাৰ অফ গুৰুদ্বাৰা আমিতো এইবিলাক কৰিব নালাগে, কিন্তু আমাৰ চৰকাৰটো শিথিল। 5 কিলোমিটাৰ দূৰত যি কৰিব খোজে কৰক, আমিতো আপত্তি কৰা নাই। এনিমেল এক্ট কিবা পৰিৱৰ্তন হ'ল নেকি? নাই, এইটোতো আমাৰ কেটল প্ৰিজাৰ্ভেশ্যন এক্টতে লিখা আছে। এইটো চবেই জানে, এইটোৰ ওপৰত চৰ্চা হৈছে, এছেম্বলিত ডিবেট হৈছে। আমি কৈছোঁ 5 কিলোমিটাৰ বাহিৰত গৈ খাওক, উইদিন 5 কিলোমিটাৰ খাব নালাগে ফ্ৰম এ ৰিলিজিয়াছ প্লেচ। কুৰবানী দিব লাগে, যদি মই গৰু কুৰবানী দিব লাগে 5 কিলোমিটাৰ দূৰত গৈ দিম, যদি ছাগলী কুৰবানী দিব লাগে টাউনত দিম। গতিকে এই নিয়মবিলাক ধুবুৰী মানুহে আগত মানা নাছিল। অহাবাৰতো ঈদত মই ইয়াত নিজে থাকিম। ছাৰ, ঈদৰ কাৰণেলৈ পশ্চিমবংগৰ পৰা প্ৰচুৰ পৰিমাণে যিটো 1460 হয় ছাৰ, কিবা ইয়াৰ চক্ৰৰ লগত কিবা এইটো এতিয়া প্ৰথম কাম আছিল শান্তি আনা, ইয়াৰ পিছত কাম হ'ব ইনকুৱাৰী। এতিয়া কেনেকৈ গৰুখিনি আহিলে পশ্চিমবংগৰ পৰা, কোন জড়িত হৈ আছে, কোনে অনুমতি দিলে, সেইটো নেক্সট ফেজত আহিব। কিন্তু এতিয়া ক'তো ইছলাম ধৰ্মত লিখা নাই যে কুৰবানী গৰুৰ হ'ব লাগে। গতিকে যিসকল প্ৰকৃত ইছলাম ধৰ্ম বিশ্বাস কৰে তেওঁলোকে হিন্দু জেগাত কেতিয়াও গৰু কুৰবানী নিদিয়ে য'ত হিন্দু মানুহ আছে। সেইকাৰণে আমাক লাগে প্ৰকৃত হিন্দু, প্ৰকৃত মুছলমান। হয়তো মুছলমানৰ ভিতৰতো এনেকুৱা গণ্ডগোলীয়া কৰা মানুহ আছে, হয়তো হিন্দুৰ ভিতৰতো আছে।
গতিকে আমাক প্ৰকৃত মানুহ প্ৰকৃত নাগৰিক হ'লে শান্তি থাকে আৰু প্ৰকৃত নাগৰিক নাথাকিলে অশান্তি হয়। মই এইটো কোৱা নাই যে অকল প্ৰকৃত নাগৰিক হিন্দুত আছে মুছলিমত নাই বা মুছলিমত আছে হিন্দুত নাই, দুইটা পক্ষতে থাকে। সেইকাৰণে আমি নিয়ম নীতিবোৰ মানি চলিলে ক'তো গণ্ডগোল নহয়। নিয়ম নীতি নামানিলে গণ্ডগোল হয়। যোৱা কেইদিনমান আগতে ধুবুৰী টাউন অশান্তিৰ মাজেৰে এটা পৰিৱেশ সৃষ্টি হৈছিল অশান্তিৰ। তেতিয়া মই ধুবুৰীত আহিছিলোঁ। আজি মই আকৌ এবাৰ ধুবুৰীত আহিছোঁ যে কি হ'ল, কেনেকুৱা আছে এবাৰ ৰিভিউ কৰাৰ কাৰণে। আৰু SP DC আমাৰ DGP চিফ ছেক্ৰেটাৰী সকলো আছিলে। আমি গোটেই পৰিৱেশটো এটা পৰ্যালোচনা কৰিলোঁ। বহুখিনি ক'ব গ'লে এতিয়া শান্তি উভতি আহিছে, কিন্তু আমি আমাৰ যিটো সতৰ্কতা সেই সতৰ্কতাটো আমি অব্যাহত ৰাখিম, যাতে এই পৰিৱেশটো শান্তিৰ পৰিৱেশটো যাতে বিঘ্নিত হ'ব নোৱাৰে। আৰু ইয়াৰ লগত আনুষংগিক আৰু আমি কেইটামানো সিদ্ধান্ত লৈছোঁ। আৰু বিশেষকৈ ধুবুৰী টাউনত মাটি বাৰীক লৈ বহুত গণ্ডগোল আছে, সেইবিলাক কথাও আমি পাতিছোঁ। লাহে লাহে গোটেই ব্যৱস্থা গোটেই কথাবোৰ শৃংখলা আৰু ব্যৱস্থিত কৰাৰ বাবে আমি চেষ্টা কৰিম। নবীন বাংলাৰ কথা আপুনি কৈছে। নবীন বাংলাৰ বিষয়ে আমি কিছু ক্লু পাইছোঁ আৰু আমাৰ পুলিচে বিশ্বাস কৰে যে এই বিষয়ত যি ব্যক্তি জড়িত তাক আমি গ্ৰেপ্তাৰ কৰিব পাৰিম। আৰু গৰুৰ মূৰ থোৱাৰ ক্ষেত্ৰতো যিজন মেইন আছামী মিণ্টু আলী তেওঁ চিহ্নিত হৈছে। গতিকে মিণ্টু আলীৰ মোবাইলো আমি পাইছোঁ। আমি আশা কৰিম যে মিণ্টু আলীয়ে খুব সোনকালে যাতে আত্মসমৰ্পণ কৰে, কাৰণ গৈ গোচৰটোত তেওঁৰ ওপৰতে এতিয়া সন্দেহটো আহি পৰিছে। কিন্তু তেওঁ পলাই আছে। মই ভাবোঁ যে পলাই থাকিব নালাগে, নিজে আহি ইয়াতে চাৰেণ্ডাৰ কৰি পুলিচক সহযোগ কৰক। ধুবুৰী কাণ্ড এতিয়ালৈকে কিমানজনক গ্ৰেপ্তাৰ কৰা হ'ল? কিমান হ'ল গ্ৰেপ্তাৰটো? 150। তাৰ 150 এৰেষ্ট হৈছে। তাৰে 11জন ধুবুৰী কাণ্ডৰ লগত নহয়, অসমৰ বাহিৰৰ বিভিন্ন জিলাৰ গোচৰ আছিলে। কিছুমানৰ এগেইনষ্টত নন ভেইলেবল ৱাৰেণ্ট আছিলে, কিছুমান ঘটনাৰ লগত ডাইৰেক্টলি ইনডাইৰেক্টলি জড়িত আছিলে। গতিকে ইমানখিনি এতিয়ালৈকে গ্ৰেপ্তাৰ হৈছিল। স্বীকাৰোক্তিৰ কাৰণেইতো আমি মূল অভিযুক্তৰ নামটোলৈকে আহিব পাৰিলোঁ, নহ'লেতো মূল অভিযুক্তৰ নামটো আমি নাপালোঁহেঁতেন। মূল অভিযুক্ত আপুনি ক'লে যে মিণ্টু আলী, কিন্তু ৰাজনৈতিকভাৱে আপোনাক আক্ৰমণ কৰা হৈছে, বহুতে কৈছে মোকতো আক্ৰমণ কৰিলে মই ভালেই পাওঁ, মোৰ কোনো কষ্ট নাই তাৰ পৰা। যোৱাকালি মোক কোনোবাই আক্ৰমণ কৰে, যি কৰে, তাত মোৰ কোনো কষ্ট নাই। স্যার, যোৱাকালি টেট পৰীক্ষাৰ ফলাফল ঘোষণা হৈছে আৰু দেখা গৈছে গণিতত 2.5 পায়ো কোনোবাই চিলেকশ্যন হৈছে। তেখেতক কি ক'ব? কি বা নিয়ম আছে মই নাজানো, মই চেক কৰিব লাগিব। अदानी पावर प्रोजेक्ट बोल के कोई पावर प्रोजेक्ट नहीं है। जो पावर प्रोजेक्ट है असम सरकार का पावर प्रोजेक्ट है। वो होगा, हमें 3-4 लैंड हमारा पास में है, तो 3-4 लैंड का कोई एक जगह में हो जाएगा। हाँ, सापर भी एक लैंड है, एक लैंड ग्वालपाड़ा में भी है, तो 3-4 जगह में लैंड है। कोई एक जगह में करना पड़ेगा, नहीं तो असम में करेंट ही नहीं मिलेगा 2029 का बाद किसी। मैं बुझिছোঁ प्रतिबादটো কৰাটোতো ভাল, কিন্তু লাইট লাগিবনে নাই? যদি লাইটে নজ্বলে প্ৰতিবাদ কৰি মানুহবিলাক ঘৰত ঘূৰি গৈ ফেনৰ বতাহ কেনেকৈ ল'ব? मेरा कोशिश होगा जहाँ भी आएगा ये 40,000 करोड़ का इन्वेस्टमेंट होगा, और ये जहाँ भी आएगा पूरा उसका नक्शा बदल जाएगा। ये एरिया बहुत डेवलप हो जाएगा, एम्प्लॉयमेंट जनरेशन बहुत ज़्यादा होगा। मेरा लगता है 20,000 तो डायरेक्टली हो जाएगा, और बाकी ट्रक्स, JCB, सामने दुकान, टेम्पोररी वर्कर, बहुत ज़्यादा काम होगा। 40,000 करोड़ का इन्वेस्टमेंट होने से अभी पता लगाइए कितना इन्वेस्टमेंट होगा। মাটি আমি এটাও লোৱা নাই, চব মাটি আমি চাই আছোঁ যে ক'ত ভাল হ'ব। ঠিক আছে, যেতিয়া মাটিটো আমি কেতিয়া ল'ব পাৰিম? যেতিয়া আমাৰ টেণ্ডাৰ হ'ব, টেণ্ডাৰৰ পিছত কাৰোবাক আমি কামটো এলট কৰিম। গতিকে এতিয়া যি হৈ আছে
আমি খালি মাটিটোৰ নক্সা বনাব খুজি আছোঁ যাতে টেণ্ডাৰত নক্সাটো আমি দিব স্যার পাৰোঁ ধুবুৰী কাণ্ডৰ বহুতো দাবী তাই CRPFৰ এটা কেম্প আছিলে কিন্তু বৰ্তমান ধুবুৰীত এতিয়া আৰ্মিৰ কেম্প এটা আহি আছে আজি কেম্পত আহি আছে আৰ্মিৰ কেম্প এটাৰ কাৰণে আমি কথা বাৰ্তা পাতি আছোঁ ধুবুৰী আৰু ৰঙিয়াৰ মাজত কোনো আৰ্মি কেম্প নাই আগতে আছিলে মানে আমাৰ ক'ব গ'লে পশ্চিমবংগ আৰু ৰঙিয়াৰ মাজত মাজতে ইয়াত কোনো আৰ্মিৰ কেম্প নাই আন্দোলনৰ বা আলফাৰ টাইমত আছিলে সেইটো উঠি গ'ল সেইকাৰণে আমি ধুবুৰী টাউনৰ কাষত পাৰ্মানেণ্ট আৰ্মিৰ এটা কেম্প আনিব খুজিছোঁ যাতে কেতিয়াবা ল এণ্ড অৰ্ডাৰ হ'লে 2 মিনিটতে আহি আৰ্মি পাব পাৰে স্যার এটা কোশ্চেন তল পৰি গ'ল বহুদিনৰ পৰা সমগ্ৰ অসমত চৰ্চিত হৈ আছে গৌৰৱ গগৈ যে পাকিস্তানত গ'ল 10 ছেপ্টেম্বৰ 10 ছেপ্টেম্বৰত কি হ'ব স্যাৰ 10 ছেপ্টেম্বৰত যিখিনি যোৱা অহা যিখিনি আমি জানো সেইখিনি আমি ৰাইজক কৈ দিম স্যাৰ ৰাইজে এটা বস্তু জানিব বিচাৰে তেখেতে গৈ পেলাই কোনো ধৰণৰ অবৈধ কামত লিপ্ত হৈছিল এতিয়া বৈধ অবৈধ কি ভাই মই এতিয়া লগত গ'লেহে গম পাম পাকিস্তানত গৈ কি কৰিছিলে মোকতো লগত লৈ যোৱা নাছিলে এতিয়া মই কেনেকৈ গম পাম স্যাৰ এটা গ্ৰেপ্তাৰ গুৰুত্বপূৰ্ণ হ'বনে কথা আপুনি কৈছে এৰেষ্ট হ'বনে চাওক আমি এইবিলাক ৰাইজে লোৱা সিদ্ধান্ত ডেমক্ৰেচিত কথা ৰাইজক ক'ব লাগে সিদ্ধান্ত ৰাইজে ল'ব স্যাৰ স্যাৰ এটা গুৰুত্বপূৰ্ণ আপুনি কথা কৈছে বিগত সময়ত আমি চাইছিলোঁ যে মাটি দালালৰ বিৰুদ্ধে আপুনি পদক্ষেপ গ্ৰহণ কৰিছে বহুত দালালক ভিতৰত সোমোৱা হৈছে কিন্তু আজিলৈকে দালাল আছে আৰু মোৰ হাতত আপোনাৰ এটা স্মাৰক সমাজখন মুখ্যমন্ত্ৰীয়ে শুদ্ধ কৰিব নোৱাৰে 1000 কাম কৰিলেও যদি 1000 চোৰক মই এৰেষ্ট কৰোঁ 2টা চোৰ থাকি যাব তাত আপুনি আকৌ সহযোগিতা কৰিব আকৌ সেই দুটাও সোমাব আকৌ সেই দুটাৰ পৰা আৰু 2টা জন্ম হ'ব আমাৰ হিন্দু ধৰ্মৰ ৰক্তবীজ বুলি এটা বস্তু নাই জানো যিমানে তেজ পৰিব সিমানে নতুন জন্ম হ'ব ক্ৰাইম হৈ থাকিব ক্ৰাইম আৰু পুলিচৰ মাজত সংঘৰ্ষটো সদায় চলি থাকিব স্যাৰ এজন ৰিটায়াৰ্ড জাজক জীৱন্ত সজাই তেখেতৰ মাটি বাৰী বিক্ৰী কৰি দিয়া হয় এই স্মাৰকপত্ৰ আপোনালোকক দিয়া আছে। আপোনালোকে ডিচিক দি দিব স্যাৰ ককা দেউতাৰ নাতি হাতী ছেকেণ্ড পাৰ্ট কেতিয়া আৰম্ভ হ'ব কেতিয়া আৰম্ভ হ'ব এইটো মই কেনেকৈ ক'ব পাৰিম আপুনি ফাৰ্ষ্ট পাৰ্টত আছিলে এজন শিল্পী আছিলে হে ভগৱান। আৰু বৰ্তমান অসমত বৰা স্মাৰ্ট মানুহ দেই বৰ্তমান আপোনাৰ আৰু কি কুৱেশ্যন আছে নাই এইটো কৈছে যে কাৰণ বৰ্তমান অসমত যেতিয়া ওলালে তেতিয়া চালে হ'ল মোৰ লগত আপোনাক মই মাতি লওঁ দিয়ক চাবৰ কাৰণে থেংক ইউ স্যাৰ ককা দেউতা আপোনাৰ বেয়া দিন আহে চাওক মোৰ বেয়া দিন আহিব বুলি অসমৰ বহুত মানুহ লাষ্ট 25 বছৰ ভগৱানক খাটি আছে যে হিমন্ত বিশ্ব শৰ্মাৰ বেয়া দিন আহক কিন্তু ভাল দিন আহক বুলি খাটা মানুহো বহুত আছে হয় নহয় এইটো আজি কিবা নতুন কথা নেকি যে হিমন্ত বিশ্ব শৰ্মাৰ বেয়া দিন আহক বুলি কিমান কৰি আছে 2001ৰ পৰা আহাটো নাই কাৰণ মোৰ ভাল দিন আহক বুলি কোৱা মানুহ বহুত আছে যে যিমান মানুহে অৰুণোদয় পায় যিমান মানুহে আজি মোৰ পৰা সহায় পাইছে 5 বছৰত সিহঁতৰ শক্তিটো বেছি আছে নে বেয়া পোৱা মানুহৰ শক্তিটো বেছি আছে হয়নে নহয় আৰু মই 25 বছৰ ৰাজনীতি কৰিলোঁ আজিলৈকেতো কোনো মানুহে মোক ক'তো গালি দিয়া নাই এইমাত্ৰ মই গোৱালপাৰাত গৈছিলোঁ হাছিলা বিলত যাক এভিকশ্যন কৰিছোঁ সিও মোৰ লগত আহি চেল্ফি উঠি গৈছে স্যাৰ আপোনাৰ একেলগে কাৰণ সকলোৱে জানে যে মোৰ মনটো চিধা আছে কোনো তাত বেয়া চিন্তা নাই ৰাইজৰ ভাল কথাই আমি কৰোঁ সেইকাৰণে এভিকশ্যন হোৱা মানুহে এইমাত্ৰ মোক গামোচা পিন্ধাই দিছে আপুনি ঘৰৰ সোমাই পেলাই এগৰাকী মাইকীক উঠাই লৈ যোৱা হ'ল মই শুনিছোঁ পুলিচে কথাটো মোক অশ্বিনী ৰায় চৰকাৰে কৈছে মই এছপিক চাব দিছোঁ অখিল গগৈ কৈছে গৌৰৱ গগৈ সৰু ল'ৰা আপোনাৰ মতে আপোনালোকে বেলেগৰ কথা মোক কিয় সোধে মোৰ বিষয়ে সোধা একো প্ৰশ্ন নাই নেকি সুধিলোঁ আপোনাক মোৰ ল'ৰা ছোৱালীৰ কথা সোধক মোৰ কথা সোধক ৰাতিপুৱাৰ পৰা ধুবুৰীত আহি ভাত খালোঁ নে নাই এইটো সোধক কি খালোঁ ইমান প্ৰশ্ন আছে আপোনালোকে বেলেগ মানুহৰ কথা কিয় ধুবুৰীৰ আটাইতকৈ ভাল লগা বিষয়টো কি স্যাৰ আপোনাৰ ধুবুৰীত আটাইতকৈ ভাল লগা বিষয় আপুনি হাছিলা বিলত গৈছে আজি আপোনাৰ লগত চেল্ফি উঠিছে কিন্তু ৰকুবিল হুছেইনক পহুকেইটা দিছে চাওক যি মানুহৰ উদ্দেশ্যটো মহৎ থাকে তাক ক্ষতিগ্ৰস্ত মানুহেও বেয়া বুলি নকয় কিন্তু যদি ৰকিবুল হুছেইন প্ৰকৃত নেতা আছিলে তেতিয়াহ'লে গভৰ্ণমেণ্টক চেলেঞ্জ কৰিব নালাগিছিলে আজি হাছিলা বিলৰ ঘটনাটো কি ইমান গভৰ্ণমেণ্টক চেলেঞ্জ কৰিলে এতিয়া মানুহে তেওঁলোকক সেইকাৰণে ধৰিছে যে আপোনালোকে কিয় গভৰ্ণমেণ্টক চেলেঞ্জ কৰিলে এইখন গভৰ্ণমেণ্ট কেনেকুৱা স্মাৰক পত্ৰ লৈ আহক শুনিম ভাই তুমি 200 ফুট দূৰত গুচি যোৱা ভালে কুশলে থাকা আমিতো মিলা মিছাকৈ চলিব খোজোঁ কিন্তু যদি মিলা মিছাকৈ চলিব নোখোজে তেতিয়া চেলেঞ্জ কৰিলেতো কথাটো চেলেঞ্জ হৈ যায় এতিয়া ইয়াতে আমি পুলিচ আহিছে আৰ্মি আহিছে শ্বুট এণ্ড চাইট অৰ্ডাৰ আছে কিন্তু কাকোতো গুলি হোৱা নাই
কিয় যেতিয়া মানুহে সহযোগ কৰে আপুনি মানুহৰ লগত মিলি চলিব আৰু বেয়া দিন আহি গ'ল নেকি চাওক ৰকিবুল হুছেইনকতো আপোনালোকে 10 লাখ ভোটত জিকাই দিছে গতিকে বেয়া দিনো আপোনালোকে আনিব ভাল দিনো আপোনালোকে আনিব মইনো কি ক'ম হয় নহয় ধুবুৰীততো মই মৰমত আহোঁ ধুবুৰীততো মোৰ MLA কেতিয়াও নিজিকে এইবাৰ কেইটা জিকিব বুলি আশা কৰিছে স্যাৰ 2টা সিট আমি ধুবুৰী জিলাত জিকিম কিন্তু ধুবুৰী গৌৰীপুৰতো মই নিজিকো কিন্তু মই মৰমত আহোঁ কাৰণ মানুহে মৰম কৰে সব কথা ভোট আৰু পলিটিক্স দি নহয়তো सर धुबरी में जो घटना हुआ था उसके बाद इसमें क्या 30 नंबर कोई शक्ति का हाथ है क्या कोई शक्ति यहाँ में 1 और 2 नंबर ही शक्ति है प्रथम शक्ति द्वितीय शक्ति उसी का बीच में गड़बड़ी होते हैं 3 नंबर कहाँ से आएगा বাংলাদেশৰ কিবা আছেন কি ये हम लोग का हम बोला ना सारे कम्युनिटी में कोई गलत लोग रहता है हिंदू में भी रहता है मुसलमान में भी रहता है और गलत लोग गलत काम करते हैं और उसका खामियाजा सबको भुगतना पड़ता है थर्ड फोर्स कहाँ से आएगा सर ड्यूरिंग पार्टीशन कुछ एलिमेंट्स था जो ग्वालियर डिस्ट्रिक्ट का बड़ा हिस्सा पाकिस्तान में ले जाने का देखिए ये एक हिस्टोरिकल डिबेट है वो डिबेट हम लोग या हिस्टोरिकल टॉपिक्स है कोई दिन हम लोग बैठ के बात करूँगा लेकिन आज का घटना का साथ ये रिलेवेंट नहीं है जो हुआ है थोड़ा सा हमें अगर जिला प्रशासन ईद का पहले लोगों को बता देते थे देखो ये कानून का प्रोविज़न है आप लोग कानून का हिसाब से चलो मेरा लगता था कि धुबरी में 99% लोग कानून में चलता था थोड़ा हमारा भी खामियाजी है हम लोग घटना का बाद आता हूँ घटना का पहले नहीं आता हूँ तो इसलिए अगली बार जब बकरीद होगा मैं पहले आ जाऊँगा घटना का बाद आने से तो अरेस्ट फरेस्ट होता है घटना का पहले आओ 2 साल का घर में जाके ईद का भी निमंत्रण ले लो दावत खा ले लो 2 साल मंदिर में भी जाओ कोई घटना नहीं होगा wetland has there are many categories of wetland so I don't know what wetland you are mentioning so wetland बोलने से कोई सारे कैटेगरी का wetland आता है कहीं डिसी सकता है कहीं नहीं सकता है कहीं गवर्नमेंट भी नहीं सकता है सुप्रीम कोर्ट का परमिशन लेना पड़ता है सो वेटलैंड का कैटेगरी देखना पड़ेगा सर देखा चलिए गई থাকো পোষ্টাৰখনৰ মই ক'লোঁ না নবীন বাংলাৰ যিটো পোষ্টাৰ আছিলে তাক আমি ইনকুৱাৰী কৰি আছোঁ আৰু সেইটো আমি বহুত চিৰিয়াছলি লৈছোঁ মই ভাবোঁ যে উইদিন এ শ্বৰ্ট টাইম আমি তাৰ মানুহৰ ওচৰ চাপিব পাৰিম তেওঁতো বৃদ্ধ ব্যক্তি তেওঁতো লিখিছে কিন্তু তেওঁ নবীন বাংলাৰ পোষ্টাৰ লিখা নাই তেওঁ কিবা বেলেগ কথা লিখিছিল কিন্তু যিটো নবীন বাংলাৰ লিখিছে এইটো চিৰিয়াছ আৰু সেইটো বৃদ্ধ ব্যক্তিজনে এইটো লিখিব নোৱাৰে কাৰণ তেওঁ নিজে সাইকেট্ৰিক ধৰণৰ মানুহ তেওঁ এইবোৰ কথা কেনেকৈ লিখিব তাতে কিছুমান মানে বিশেষ কোড বহুত কোড আছে গতিকে এইটো বেলেগৰ লগত মিলে নেকি এইটো আমি আইবিকো শ্বেয়াৰ কৰিছোঁ আৰু ইয়াৰ আমি বস্তুটো চাইছোঁ যে কেৰালাৰ কাবাৰ লগত মিলে নেকি ঢাকাৰ কাবাৰ লগত মিলে নেকি বা কোনোবা আন ৰাজ্যৰ লগত মিলে নেকি বা অসমৰ ভিতৰতে কাৰোবাৰ লগত মিলে নেকি গতিকে পোষ্টাৰৰ ঘটনাটো দুটা এজন বুঢ়া মানুহে কিবা কিবি লিখিছে এইটোতো আমি সিদিনাখন ধৰিছোঁ এইটো গ'ল কিন্তু গোটেই কেইখনটো তেওঁ লিখা হ'ব নোৱাৰে কাৰণ হেণ্ড ৰাইটিঙো নিমিলে সেইকাৰণে এই বিষয়টো আমি চিৰিয়াছলি লৈছোঁ লাষ্ট কোৱেশ্যন স্যাৰ আপুনি যে গৃহ দপ্তৰৰ বিৰক্ত আছে আপুনি জানে যে অসমত এই মুহূৰ্তত কিমানটা মৌলবাদী সংগঠন এক্টিভ হৈ আছে চাওক ইয়াৰ ওপৰত আমি কৈ থাকোঁ ইয়াতে স্লিপাৰ চেল বুলি কয় আৰু কেইটা আছে ক'ব নোৱাৰে যিকেইটা ধৰাত পৰোঁ তাক আমি ক'ব পাৰোঁ যেনেকৈ আল কায়দা যিটো আমাৰ এছিয়া মহাদেশ আল কায়দা একটা আছে AQIS বুলি কয় আমাৰ বাংলাদেশৰ সৈতে জড়িত হুজি আছে এনেকুৱা বহুতকেইটা 6-7টা সংগঠন এক্টিভ আছে কিন্তু আমি নাজানা আৰু কিমান আছে কোনেও ক'ব নোৱাৰে কাৰণ তেওঁলোকৰ নামে স্লিপিং চেল যেতিয়ালৈকে ধৰাত নপৰে নবীন বাংলাৰ কথাটো মই আজি একো নকওঁ কিহৰ কাৰণে মই এনেই মুখ্যমন্ত্ৰী হিচাপে নাজানা কথা এটা কৈ যোৱাটো উচিত নহয় কাৰণ মই কোৱা কথা এটা আপোনালোকেতো গভৰ্ণমেণ্টৰ ভিউজ বুলি ল'ব তাৰ ভিউ এইটোৱে যে ইয়াৰ ওপৰত আমি যথেষ্ট চিৰিয়াছলি ইনকুৱাৰী কৰি আছোঁ ধুবুৰীৰ পৰা আছিকুলৰ ৰহমানৰ ৰিপৰ্ট ডেইলি 24